সমগ্ৰ অসমৰ প্ৰেক্ষাপটত আমি যদি চাবলৈ যাওঁ বিভিন্ন ক্ষেত্ৰত বনাঞ্চলসমূহ ধ্বংস কৰি পেলাই বনাঞ্চলসমূহ আচলতে উন্নয়ন কৰিব বিচৰা হৈছে। আমি দেখিবলৈ পাইছোঁ সেইবিলাকৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইত হাতী মানুহৰ সংঘাতৰ দৰে বিভিন্ন প্ৰেক্ষাপট সৃষ্টি হৈছে। গতিকে আমি জনাব বিচাৰিছোঁ, চৰকাৰখনক আমি এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে পৰিকল্পিতভাৱে এই গছ বনবিলাক কটাৰ ব্যৱস্থা কৰক আৰু ডাঙৰ ডাঙৰ গছবিলাক কাটিছে সেইবিলাকৰ লগত স্থানীয় ৰাইজৰ স্মৃতি জড়িত হৈ থাকে, বিভিন্ন ক্ষেত্ৰত সেইবিলাক দৰকাৰী হয়। গতিকে সেইসমূহ পৰিকল্পিতভাৱে কাটি মেলি অন্য ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা কৰিব লাগে। তেনেধৰণৰ টেকন'লজি ইতিমধ্যে ভাৰতবৰ্ষত বা অসমৰ প্ৰেক্ষাপটত আহিছে। গতিকে সেইসমূহ ব্যৱহাৰ কৰিব পাৰে চৰকাৰখনে, সেয়া আমি দাবী জনাব বিচাৰিছোঁ চৰকাৰখনক। তাৰ লগতে আমি সাধাৰণ ৰাইজকো দাবী জনাব বিচাৰিছোঁ যে প্ৰকৃতি সুৰক্ষা আমাৰ সকলোৰে দায়িত্ব, কিয়নো আমি উশাহত গ্ৰহণ কৰা অক্সিজেনৰ স্বাৰ্থত আমি নিজৰ প্ৰকৃতিখন নিজে ৰক্ষা কৰিব লাগিব। আমি গছ বনবিলাক ৰক্ষা কৰিব লাগিব, নিজৰ গছ এজোপা কটাৰ বিপৰীতে 10জোপা গছ ৰোপণ কৰিব লাগিব। সেই কথা আমি ইয়াৰ পৰা জনাব বিচাৰিছোঁ। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি যি জলবায়ু আৰু পৰিৱেশ সজাগতামূলক সপ্তাহ আমাক যি অনুষ্ঠিত কৰিবলৈ আমাক পৰামৰ্শ আগবঢ়াইছিল, তাৰ আহ্বান মৰ্মে আমি আজি গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাই 30 নৱেম্বৰ শনিবাৰে 10 মাইল তিনিআলিৰ পৰা বৰঙা তিনিআলি পৰ্যন্ত আমি শতাধিক ছাত্ৰকৰ্মীৰ সৈতে আমি চাইকেল ৰেলী অনুষ্ঠিত কৰিছিলোঁ। আমি চাইকেল ৰেলীৰ পৰা আমি এটা বাৰ্তাই দিব বিচাৰিছোঁ যে আমি নিজৰ পৰিৱেশ নিজে সুৰক্ষা কৰিব লাগিব। আমাৰ পৰিৱেশ আমাৰ দায়িত্ব। গতিকে আমি সকলোৱে মিলি প্ৰকৃতিখন সুন্দৰকৈ সজাই তুলিব লাগিব, সেয়া আমাৰ প্ৰত্যেকৰ দায়িত্ব। গতিকে আকৌ এবাৰ কৈছোঁ, গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি 30 নৱেম্বৰ তাৰিখে আমি চাইকেল ৰেলী অনুষ্ঠিত কৰিছিলোঁ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাটা শাখাগত ছাত্ৰ সন্থাৰ শতাধিক ছাত্ৰকৰ্মী আমাৰ এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছিল। ইয়াত জিলা বিষয়ববীয়া কোনোবা উপস্থিত আছিল নেকি? গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ জিলা বিষয়ববীয়া, জিলা সাংগঠনিক সম্পাদক অশ্বিনী বৰা ডাঙৰীয়া উপস্থিত আছে। আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিকাশ গগৈ সৈতে সকলো ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি শতাধিক ছাত্ৰকৰ্মী আমাৰ উপস্থিত আছে। ধন্যবাদ। জলবায়ু সজাগতামূলক এটা সপ্তাহ উপলক্ষে আমাক যিকোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমাক পৰামৰ্শ আগবঢ়াইছিল। তাৰ আহ্বান মৰ্মে আমি গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি 30 নৱেম্বৰ শনিবাৰে 10 মাইল তিনিআলিৰ পৰা বৰঙা তিনিআলি পৰ্যন্ত এটা পৰিৱেশ আৰু জলবায়ু সজাগতামূলক চাইকেল ৰেলী আজি অনুষ্ঠিত কৰিছিলোঁ। গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাটা শাখা গোটৰ শতাধিক ছাত্ৰকৰ্মীয়ে আমাৰ এই চাইকেল ৰেলী আজি অংশগ্ৰহণ কৰিছে আৰু সাফল্যমণ্ডিতভাৱে আমাৰ চাইকেল ৰেলী আজি সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে। আৰু আমি চাইকেল ৰেলীটোৰ পৰা আমি এটা বাৰ্তাই দিব বিচাৰিছোঁ যে যধে মধে যিবিলাক গছ কাটি তহিলং কৰিছে, উন্নয়নৰ নামত তহিলং কৰিছে গছ কাটি, সেই কামবিলাক বন্ধ কৰিব লাগে অতি শীঘ্ৰে। আৰু পৰিকল্পিতভাৱে আচলতে খুব ধুনীয়াকৈ কামবিলাক কৰিব পাৰে। এজোপা ডাঙৰ গছ কাটি পেলাই পুনৰ সংস্থাপন কৰাৰ এটা ব্যৱস্থা কৰিব পাৰে। গতিকে সেই ধৰণৰ ব্যৱস্থাবিলাক চৰকাৰক আমি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনবিলাকত কেৱল উন্নয়নৰ নামত গছ বন কাটি তহিলং নকৰি কিন্তু পৰিকল্পিতভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰখনক আহ্বান জনাইছোঁ। আৰু সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে প্ৰকৃতি সুৰক্ষা কৰিব লাগে। একমাত্ৰ আমি উশাহত গ্ৰহণ কৰা অক্সিজেনৰ স্বাৰ্থত প্ৰকৃতিখন আমি সুৰক্ষা কৰি তুলিব লাগিব আৰু সেয়া আমাৰ সকলোৰে দায়িত্ব। গতিকে সেয়া আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। আৰু গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাই মই পুনৰবাৰ কৈছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পৰিৱেশ আৰু জলবায়ু সপ্তাহ উপলক্ষে আমি গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি 10 মাইল তিনিআলিৰ পৰা বৰঙা তিনিআলি পৰ্যন্ত এটা চাইকেল ৰেলী অনুষ্ঠিত কৰিছোঁ আৰু শতাধিক ছাত্ৰকৰ্মীয়ে আমাৰ চাইকেল ৰেলী অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। গিলাধুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় আৰু লগতে তেখেতৰ সহকৰ্মীসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ইমান ধুনীয়াকৈ আমাৰ সহযোগিতা আগবঢ়োৱা আমাৰ স্থানীয় সংবাদদাতাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সকলোকে আমাৰ গিলাধুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আগন্তুক দিনবিলাকতো আপোনালোক সকলোৰে পৰা আমি সহযোগিতা আশা কৰিছোঁ। আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।